মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিলে যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে